হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমি সদায় ৰাতিপুৱা ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও এটা সুন্দৰ ঈশ্বৰৰ বাক্য চাওঁ, যাতে আমাৰ দিনটো শুভ মংগলে যায়। আহক আমি আজি দিনটোৰ আৰম্ভণি ঈশ্বৰৰ বাক্যৰে কৰোঁ। আজি বাক্য আমি লৈছোঁ যিচয়া 41 অধ্যায়ৰ 13 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা যি ময়েই তোমাৰ সোঁহাতত ধৰি কওঁ, ভয় নকৰিবা, ময়েই তোমাক সহায় কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, পৃথিৱীত ঈশ্বৰে মচাক খোৱাৰ নিচিনাকৈ, প্ৰিয় বিশ্বাসীসকল, যিটো মচিয়ে তেওঁ কথা ক'ব নোৱাৰিলেও ঈশ্বৰৰ আত্মা তেওঁৰ লগত আছিলে, ঈশ্বৰৰ জীৱ তেওঁৰ লগত আছিলে। তেওঁ কৈছিলে, মই কি কৰিম, মই কথাও ক'ব নোৱাৰোঁ ভাল কৰি। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে, কিয়নো তোমাৰ ঈশ্বৰৰ জীৱ যি মই বুলি কৈছে। আমাৰ ঈশ্বৰ হয় তেওঁ, যিবিলাকে তেওঁক ভয় কৰে, যিবিলাকে তেওঁক আৰাধনা কৰে, তেওঁবিলাকৰ ঈশ্বৰ। হালেলুয়া। আজি আমি যদি তেওঁক আৰাধনা কৰি আছোঁ মনেৰে প্ৰাণেৰে, তেওঁ আমাৰে ঈশ্বৰ। আমেন। সেইকাৰণে তেওঁ কৈ আছে, তোমাৰ ঈশ্বৰ জিহুৱা যি ময়েই তোমাৰ সোঁহাতত ধৰি কওঁ। তেওঁ আমাক সোঁহাতত ধৰি কয় যে ভয় নকৰিবা বুলি তেওঁ কয়। ময়েই তোমাক সহায় কৰিম বুলি কয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আমাক কৈছে যে তেওঁৱে আমাক সহায় কৰিব। বিশ্বাসীসকল, মানুহে সহায় কৰে, কিন্তু আপোনাক দুদিন পাছত কথা শুনায়, আপোনাৰ বদনাম গাব, আপোনাক সহায় কৰি আপোনাক খুৱাই বুৱাই। কিন্তু পৃথিৱীত ঈশ্বৰে কেতিয়াও তেনেকুৱা নকৰে। পৃথিৱীত ঈশ্বৰে কেৱল আমাৰ মংগল কৰিব, আমি যাতে তেওঁৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। তেওঁ এনেকুৱা আমাক আশীৰ্বাদ কৰিব, তেওঁ গণিব নোৱাৰা আশীৰ্বাদ কৰিব, তেওঁ ঘূৰাই নলয়। এই সকলো আশীৰ্বাদবিলাক আৰু পুনৰাই তেওঁ ঘূৰাই নলয়। তেওঁ দয়ালু হয়, তেওঁ কৃপালু হয়। সেইকাৰণে তেওঁ আমাক সোঁহাতত ধৰি কৈছে, ভয় নকৰিবা। বিশ্বাসীসকল, দাউদৰ জীৱনত আমি চাওঁ, তেওঁ কিমান চৌৰৰ ভয়ত দৌৰিছিলে, পলাইছিলে, লুকাইছিলে, কিন্তু ঈশ্বৰ জীহুৱা তেওঁৰ আঁতৰ হোৱা নাছিলে, তেওঁৰ লগতে আছিলে। আমেন। মচিৰ জীৱনতো ইমান মেৰাকাল কৰিলে, তেওঁৰ যোগেৰে মিছৰীয়াবিলাকক ঈশ্বৰে ওলাই আনিলে, সাগৰ পাৰ কৰালে, মৰুভূমি পানী যোগালে, অৰণ্যত বাট যোগালে, তেওঁলোকক মান্না যোগালে। কিয়নো তেওঁ ঈশ্বৰ হয়। তেওঁ সোঁহাতত ধৰি আমাক কয় যে ভয় নকৰিবা। আজি সেই ঈশ্বৰে আজি আমাকো কৈ আছে, আমি যদি আজি বিপদত আছোঁ, আজি আমি যদি অভাৱত নাটনিত বেমাৰত আছোঁ, তেনেহ'লে এই বাক্যই আমাক সাহস দিয়ে। আৰু আমি প্ৰত্যেকটো সময়ত তেওঁ যে আমাৰ লগত আছে, আমি পাহৰিব নালাগে। তেওঁ যে আমাৰ সংগে সংগে থাকে, তেওঁ যে আমাৰ দুখতো তেওঁ দুখ কৰে, আমাৰ আনন্দত তেওঁ আনন্দ কৰে, আমাৰ বিপদত আমাৰ শত্ৰুবোৰৰ পক্ষে তেওঁ আমাৰ কাৰণে যুদ্ধ লাগে। সেই ঈশ্বৰ আজি এই বাক্যৰ যোগেৰে আমাক কথা কৈ আছে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্য আপোনালোক সকলোৰে কাৰণে আশীৰ্বাদ হওক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ, পৃথিৱীৰ ঈশ্বৰ, গৌৰৱৰ যোগ্য, প্ৰশংসাৰ যোগ্য, তোমাৰ নাম প্ৰশংসা হওক। প্ৰভু, তুমি আমাক সোঁহাতত ধৰি কোৱা ভয় নকৰিবা বুলি, কাৰণ তুমি সৰ্বোপৰি জনা, তুমি আমাৰ দুৰ্গ, তুমি আমাৰ উচ্চ স্থান। ধন্যবাদ প্ৰভু, তোমাৰ সুন্দৰ বাক্যৰ কাৰণে, তুমি যে আমাৰ লগত থকা কাৰণে। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰ কিয় প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।